মানুহ বিক্ৰী কৰিব পাৰে বুলি আপোনালোকে কেনেকে ভাবিছে মানুহ বিক্ৰী কৰিব পাৰে নেকি সন্তান এটা বিক্ৰী কৰিব পাৰে নেকি ল বুলি বস্তু এটা আছেতো তেনেকে বিক্ৰী নহয় নহয় আৰু আমি কিয় কিনিম আমাৰতো সন্তান এটা আছে আমি কিনিবলগীয়া তেনেকুৱা পৰিস্থিতি আমাৰ হোৱা নাই জিও আছে যেহেতু আমাৰ লগত নিয়ৰৰ গোটেই কাহিনীটো আপোনালোকে গম পাইছে নিয়ৰ কালি মোৰ তাত আছিলে ৰাতি আৰু দেউতাকে আজি তাক 11-12 বজাত লৈ গৈছে অলপ দেৰি আগত দেউতাকক ফোন কৰি গম পালো যে নিয়ৰৰ মাকে এটা টিভি চেনেলত ইণ্টাৰভিউত বহিছে আৰু কৈছে যে দেউতাকে তাক মোৰ ওচৰত বিক্ৰী কৰি দিছে প্ৰথম কথাটো হ'ল আমি সন্তান কিনিবলগীয়া হোৱা নাই কিয়নো আমাৰ ছোৱালীজনী আছে আপোনালোক সকলোৱে জানে নিয়ৰৰ ভিডিঅ'টো মই চাইছিলো পৰহি তাৰ আগদিনা দুপৰীয়া সময়ত চালো চোৱাৰ পিছত চবেই কমেণ্ট কৰিছে তাত চবৰে বেয়া লাগিছে আৰু মোৰো ইমান বেছি বেয়া লাগিছে ভিডিঅ'টো চাই কিয়নো ময়ো মাতৃ জিওক মই 10 মিনিট মানৰ কাৰণেও বেলেগটো বাদ দিছো মই ঘৰতো থৈ যাবলৈ কাৰোবাৰ হাতত দি যাব নোৱাৰো তেনেস্থলত মানে ভাবিছো যে মাক নোহোৱাকে বাচ্চাটো কিমান কষ্ট পাই আছে আৰু তেনেকে বুলি মই যোনে ভিডিঅ'টো আপলোড কৰিছিলে তেখেতক মেছেজ কৰিলো তেখেতে ক'লে যে আমাৰ অফিচত আহিছিলে তোমাক মই নাম্বাৰটো দিছো তুমি কন্টেক্ট কৰিব পাৰিবা দেউতাকক মই দেউতাকক ফোন কৰি গোটেই কথাখিনি গম পালো দেউতাকে কোৱা মতে তাৰ মাক পলাই গৈছে পলাই যোৱাৰ পিছত সন্তানটোক লৈ দেউতাকৰ এখন সৰুকে দোকান আছে ফুটপাথত আৰু তেখেতে সেই দোকানখনতে ল'ৰাটোক খুৱায়ো কোচত লৈ দোকানো দিয়ে তেনেকে গোটেই কথাখিনি ক'লে তেখেতে মই ক'লো ঠিক আছে আপুনি এটা কাম কৰিব নিয়ৰক যেতিয়া আপোনাৰ অসুবিধা হয় আমাৰ তাতে থৈ যাব আৰু আপুনি একেবাৰে থলো আমাৰ ক'ব লগা কোনো কথা নাই জিওক যেনেকে ডাঙৰ কৰিছো সৰু ল'ৰা এটা দেখি বেয়া লাগিছে তাকো তেনেকে ডাঙৰ কৰি তাৰপিছত দেউতাকে ক'লে হ'ব কেতিয়াবা মই আপোনাৰ তাত থৈ যাম নিয়ৰক তেনেকৈ তেখেতে আমাৰ তাত থলে কালি ৰাতি আমাৰ তাত থাকিলে আৰু আজি দেউতাকে লৈ গ'ল তাক আকৌ কিন্তু মোৰ ভিডিঅ'টো চাই এটা বস্তু বেয়া লাগিছে যোনটো চেনেলত মানুহগৰাকী বহি আছে যোনে ইণ্টাৰভিউটো লৈছে তেখেতে কৈছে যে নিমিষা দত্ত আপোনাক মই অনুৰোধ কৰিছো আপুনি সন্তানটো মাতৃগৰাকীক দি দিয়ক নহলে এই পাপে আপোনাকো চুব এতিয়া আপোনালোকে কওকচোন কাৰোবাক ভাল কৰিবলৈ যোৱাটো সন্তান এটা দেখি অকমান দয়া উপজাটো মৰম লগাটো এইটো পাপ নেকি মইতো নাভাবো এইটো পাপ বুলি আৰু যদি তেখেতৰ মাতৃও ভাবিছে যে মই ল'ৰাটো ল'ব খুজিছো তেখেতৰ পৰা তেনেকুৱা ধৰণৰ কথা নহয় মই দেউতাকক একদিন সদায় সুধি আছো যে মাকে কণ্টেক্ট কৰিছে নেকি কাৰণ মাক এজনীতো সন্তানক এৰি থাকিব নোৱাৰে চাগে তেওঁ ক'বাত যদি ভিডিঅ' দেখিছে বা তেনেকে কণ্টেক্ট কৰিব ট্ৰাই কৰিব পাৰে মোৰ কথাটো হৈছে যে বাচ্চাটোৱে কষ্ট পাব নালাগে ইয়াৰ পিছতো যাৰ লগতে থাকক তাৰ দেউতাকৰ লগত থাকক মাকৰ লগত থাকক বিৰাট অমায়িক ল'ৰা এটা মানে সি সৰু হৈ আছে হ'লেও অকমান বিহেভিয়াৰ বোৰত গম পায়তো বিৰাট শান্ত এই যে এদিন মোৰ লগত আছে গোটেই ৰাতিটো সি একবাৰো কন্দা নাই ইমান ধুনীয়াকে শুইছে আৰু মৰ্নিং যেতিয়া আমি সাৰ পাইছো লগতে সাৰ পাইছে যি আপোনালোকৰ পাৰ্চনেল সেইবোৰ কাজিয়া লাগিছে বা যিয়ে হৈছে কিন্তু আপোনালোকৰ ভুলৰ কাৰণে সৰু ল'ৰাটোৱে কষ্ট পাব নালাগে আৰু আপোনালোকে যিখিনি কৈ আছে যে তেখেতে নিমিষা দত্ত কোন নাজানে জিওৰ মাক বুলি জানে আৰু বাছ তেখেতে কৈছে যে এটাই লাগে মোক ল'ৰাটো ঘূৰাই দিব লাগে নিয়ৰ এতিয়া মোৰ ওচৰত নাই নিয়ৰ তাৰ দেউতাকৰ লগত আছে আৰু আপুনি এইটো ভুল কৈছে কোনে কৈছে আপোনাক নাজানো দেউতাকে বিক্ৰী কৰিছে মানুহ বিক্ৰী কৰিব পাৰে বুলি আপোনালোকে কেনেকে ভাবিছে মানুহ বিক্ৰী কৰিব পাৰে নেকি সন্তান এটা বিক্ৰী কৰিব পাৰে নেকি ল বুলি বস্তু এটা আছেতো তেনেকে বিক্ৰী নহয় নহয় আৰু আমি কিয় কিনিম আমাৰতো সন্তান এটা আছে আমি কিনিবলগীয়া তেনেকুৱা পৰিস্থিতি আমাৰ হোৱা নাই জিও আছে যেহেতু আমাৰ লগত গতিকে এইটো ভুল কথা কৈছে আৰু মই নাজানো তেওঁলোকৰ মাজত কি আছে কিন্তু চৰ্ট আউট কৰি লওক কিন্তু বাচ্চাটোৱে কষ্ট পাব নালাগে আৰু এই দুদিন নিয়ৰে আমাক বহুত বেছি মৰম লগালে বহুত মৰম লগাহি বেয়া লাগিব হয়তো সি যদি কালিৰ পৰা নাহে বা আহে যদিও দেউতাকে আনে যদিও মই নাজানো আনিলেও মই ৰাখিম নানে যদিও মোৰ ক'ব লগা একো নাই কিন্তু বেয়া লাগিব সি যদি নাহে কিন্তু তেখেতৰ মাতৃক মই এটা কথা সুধিব বিচাৰিছো তেখেতে কৈছে যে 19 তাৰিখৰ পৰা তেওঁ ঘৰত নাই ইমান দিন আপোনাৰ বাচ্চাটো কিবা এটা কৰি আপুনি নিব লাগিছিলে কাৰণ সেই বাচ্চাটোৱে কি খাইছে দেউতাকেজনে জানে যে সন্তানটোৱে কি খাব কাৰণ মাকৰ বুকতেতো ল'ৰা ছোৱালী ডাঙৰ হয় আমাৰ জিউটো 5 বছৰ হ'ল তাই এতিয়ালৈকে দেউতাকে তাইক বুজি নাপায় যে তাই কোনটো টাইমত কি খায় গতিকে এটা সন্তানৰ সম্পূৰ্ণ দায়িত্ব এগৰাকী মাতৃৰ ওপৰত থাকে আপুনি কেনেকে পাৰিছে যে ইমান দিনে আজি আপুনি যে ষ্টুডিঅ'টাত বহি কান্দিছে আপোনাৰ বেয়া লাগিছে ইমান দিনে আপোনাৰ বেয়া লাগিব লাগিছিলে সেই সন্তানটো মানে সি ভোক লাগিলেওতো ক'ব নাজানে আৰু একদম কান্দিলে বহুত বেয়াকে কান্দে যেতিয়া ভোক লাগে তাৰ অকমান ভাবি চাব কথাখিনি বাচ্চা এটা ডাঙৰ কৰোতে মাকৰ লগত থাকিলে যেটো কমফৰ্টেবল হয় এটো হয়তো বাচ্চাটো দেউতাকৰ লগত নহবও পাৰে মই বিচাৰো যে আপোনালোকে নিজৰ মাজতে এটো শৰ্ট আউট কৰি ল'ব কিন্তু নিয়ৰক কষ্ট পাব নিদিব হি বিৰাট মৰম লগা আৰু মোৰ ক'ব লগা এইখিনি আছিল মোক এই টপিকটোৰ মাজত এনেই নাথাকিব নিয়ৰক মই বহুত মৰম কৰি পেলানি তাক আমাৰ ঘৰত আনিছিলো তাৰলে অৰ্ডাৰ কৰা কাপোৰ মোৰ ঘৰত এতিয়াও পেকেট মই খোলাই নাই আজি আহিছে তো এইখিনি আমাৰ এটা মৰম
আমি এতিয়ালৈকে কোৱা নাছিলো দেউতাকক যে নিয়ৰক আমাক একেবাৰে দি দিয়ক, কেতিয়াও কোৱা নাই, দেউতাকেও ক'ব। মই সদায় এটাই কওঁ, সি আপোনাকো বিচাৰিছে কাৰণ আমাৰ মুখবোৰতো সি চিনি নাপায়। আপুনি তাক মাজে মাজে লৈ যাব কাৰণ আপোনাক সি বিচাৰি থাকে, চকুকেইটাই মাক দেউতাকক বিচাৰি ধৰিব পাৰিতো, আপোনালোকক বিচাৰি থাকে, তাক মাজে মাজে আপুনি লৈ যাব। তো সেইখিনিয়ে মোৰ ক'বলগীয়াখিনি। আৰু ভিডিঅ'টো চাই থকা সকলে গম পাইছে চাগে, নিউজটো হয়তো অলৰেডি আপোনালোকে চাবও পাৰে, হয়তো নাচাবও পাৰে বাৰু, গম নাপাওঁ। সেয়াই মোৰ ক'বলগীয়াখিনি।